আজি গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 8 দিনীয়া কাৰ্যসূচী অৰ্থাৎ বৰ্ণাঢ্য কাৰ্যসূচী আজি অনুষ্ঠিত প্ৰথম দিনৰ কাৰ্যসূচীত আমি বাটৰ টাইমৰ পৰা উপস্থিত আছোঁ গোলাঘাট সমন্বয় ক্ষেত্ৰত। আৰু এই সমন্বয় ক্ষেত্ৰত আজি দুটা বিশেষ কাৰ্যসূচী অসম কণ্ঠ মহানায়ক জুবিন গাৰ্গৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই সমন্বয় ক্ষেত্ৰৰ বাকৰিতে আচলতে অনুষ্ঠিত কৰা হৈছে আৰু ভূপেন হাজৰিকাদেৱৰ স্মৃতিও আজি সমন্বয় ক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াত বিশেষকৈ এজন আমি বিশেষ শিল্পী আজি আমাৰ গোলাঘাটৰ উপস্থিত আছে, গোলাঘাটৰ সন্তান, যিটো আচলতে মই আহি আছোঁ দেখাবলৈ। মই অকণমান দেখাম আচলতে একালত জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গীত, যিটো জনপ্ৰিয় গীত মৰম লগা ভণ্টিজনী নাজানো ক'ত ঘৰ। এই গীতটো আচলতে ল'ৰা বুঢ়াৰ পৰা ধৰি সকলোৰে মুখে মুখে আছিলে জুবিন গাৰ্গৰ, আৰু সেই গীতটো আচলতে লিখি দিছিলে আমাৰ মাজত উপস্থিত আছে এজন ব্যক্তি। মই নমস্কাৰ জনাম যে এইজনেই ব্যক্তি যিজনে আমাৰ যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ এটা কালজয়ী গীত বুলি ক'ব লাগিব। আৰু সেইটো গীত সকলোৰে মুখে মুখে মৰম লগা ভণ্টিজনী নাজানো ক'ত ঘৰ আছে নেকি কোনোবা জান তোমাৰ মৰমৰ, নহয়নে? কি ক'ব এই গীতটো আপুনি লিখিছিলে? হয় হয়, নিশ্চয়। আমাৰ সেইটো সময়ত অসমৰ চাইড কেছেট প্ৰযোজনা সংস্থা এনকে প্ৰডাকশ্যনৰ যিখিনি গীত তেতিয়া কেছেট হিচাপে বাজিছিলে, তাত আমাৰ ফালৰ পৰা আমি কিছু গীত ৰচনা কৰি দিছিলোঁ। মৰম লগা ভণ্টিজনী, তাৰপিছতে তেনেকৈ জানমণি কেছেটত বাজিছিলে, আৰু তাৰপিছত বান্ধৈত বাজিছিলে জনমৰ প্ৰভাতী বেলাই কৰ্ণক দিলেহি সৰ্জন প্ৰলয়ৰ জলতো কৰ্ণই কৰিছে কন্দন। তাৰপিছতে বহাগৰ নাচনী তেনেকৈ প্ৰডাকশ্যনৰ বহাগৰ নাচনী কেইবাটাও তেওঁলোকৰ টাইটেল চঙৰ পৰা ধৰি ইমান মৰম লগা সৌজনী ফুল চাহ জবন পাই যাব দেখা এনেকুৱা ধৰণৰ বাজিছিলে। আপুনি যিকেইটা গীত আচলতে উপহাৰ দিলে সকলোৱে আচলতে হয় হয় হয়, আমি আচলতে কিমান দূৰ পাৰিছোঁ নাজানো, কিন্তু ভাল লাগে। শিল্প সংস্কৃতি ভাল পোৱা হিচাপে আচলতে এইবোৰ লিখিছিলোঁ। ভবা নাছিলোঁ যে জুবিনদাৰ নিচিনা এজন মহান ব্যক্তিৰ কণ্ঠত মোৰ প্ৰাণ পাই উঠিব। এইটো আজি এতিয়া জুবিনদা যিহেতু বৰ্তমান আমাৰ মাজত নাই, এতিয়া মই উপলব্ধি কৰিছোঁ যে এজন ভগৱান তুল্য মানুহৰ কণ্ঠত আমাৰ এই সভাজনৰ অদ্ভুতিকৈ কণ্ঠদান কৰিছিলে। তাৰ বাবে য'তেই আছে তেখেতলৈ মই বিদেশ আত্মাৰ চিৰ শান্তিৰ কামনা কৰি মই ঠিক আছে। আমি যিহেতু আপোনাক পাইছোঁ, আপোনাৰ নামটো? মোৰ নাম ধ্ৰুৱজ্যোতি দত্ত, মোৰ গোলাঘাট চান্দমাৰী ঘৰ। হয় হয়। আচ্ছা, ধ্ৰুৱজ্যোতি দত্তই যিটো গীত আচলতে আমি কৈছোঁ যে মৰম লগা ভণ্টিজনী, আমি তেখেতৰ মুখে অকণমান শুনিম আচলতে কথা হ'ল কি, গীত ৰচনা বহুতে কৰিছোঁ, কিন্তু ক্ষমা কৰিব, আচলতে মই গোৱাৰ তেনেকুৱা পৰিণতি নাই। মোৰ আচলতে তেনেকৈ বিভিন্ন সময়ত খগেন বৰুৱাইও গীত গাইছে, ভক্তি গীত গাইছে। আশ্চৰ্য প্ৰপাত প্ৰথম গীতটি, জীৱনৰ প্ৰথম গীতটিয়ে মই লিখি দিছিলোঁ। সন্ধিয়া পৰতে ধূপ ধূনা জ্বলাবা গুৰুজনা ধৰ্মৰ নীতি, বগাকৈ কপাহৰ কলিতা বাতিলৈ জ্বলাবা ভকতি চাকি। সি মোৰ ভাইটি তুল্য। বিশেষভাৱে আমাৰ ঘৰৰ ওচৰতে পঢ়া সময় এটা আছিলে, খুব সঘনাই লগ ভাগ হৈছিলোঁ, আৰু সেই সূত্ৰে মই মনটোৰ লগতো খুব ঘনিষ্ঠ আছিলে তেওঁলোকৰ গোটেই ঘৰখনৰ লগতে। তেনেকুৱা কাৰণতে আমি এই গীত মাতবোৰ তেনেকৈ সেইটো সময়ত কৰিছিলোঁ। তাৰপিছত পৰ্যায়ক্ৰমে যেতিয়া চাইকল কেছেটৰ অকণমান ধাৰাটো পৰিৱৰ্তন হ'ল, তাৰপিছত আৰু আমাৰ লাহে লাহে হেৰি হ'ল। তথাপিতো এতিয়াও মই যোৱা বছৰ এটা আচুৰ্য নামঘৰ বুলি এটা হেৰি কৰিছে, গুৰুজনাৰ নামঘৰ স্বৰ্ণ সিংহাসন বুলি এটা গীত মই ৰচনা কৰি দিছোঁ। আৰু যোৱা বছৰ আৰু এটা বাবুজী বৰদলৈ গাইছে, সেইটো ৰাসৰ ওপৰত এটা গীত ৰচনা কৰি দিছোঁ। তেনেধৰণে আচলতে ভাল লাগে কাৰণে এইবোৰ কৰি থাকোঁ আৰু। খুব ভাল লাগিলে গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025
এই অনুষ্ঠানৰ অংশ লৈ খুব ভাল লাগিলে কাৰণ যথেষ্ট ছাত্ৰ ছাত্ৰীৰ সমাৱেশ ইয়াত ঘটিছে নৰ্মেলি গ্ৰন্থমেলা বুলিলে কি হয় ইমান ছাত্ৰ ছাত্ৰীক একেলগে দেখা পোৱা নাযায় কাৰণ গ্ৰন্থৰ প্ৰতি পূৰ্বৰ যিটো আগ্ৰহ লাহে লাহে তথ্য প্ৰযুক্তিৰ কাৰণে হয়তো নোহোৱা হৈছে মোবাইলতে সকলো তথ্য পাতি পায় কিন্তু আজিৰ পৰিৱেশে অলপ ধাৰণাটোকে মোৰ সলনি কৰি দিছে মই ধন্যবাদ জনাইছোঁ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ কৰ্মকৰ্তা আৰু গ্ৰন্থমেলাৰ লগত জড়িত সমূহ সভাপতি সম্পাদক সমূহ কৰ্মকৰ্তাক যথেষ্ট গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈছে ভাল লাগিছে জিলা অনুষ্ঠান আৰু ভাল লাগে নহয় ডেফিনেটলি ভাল লাগে উৎসৱ গতিকে গ্ৰন্থৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণেই গ্ৰন্থমেলা গ্ৰন্থমেলাখন যদি সফল হয় মই ভাবোঁ যে জ্ঞানৰ পৰিধিও বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকল দেখা গৈছে যে মোবাইলৰ প্ৰতি বেছি ধাৱমান যুগৰ পৰিৱৰ্তন বিজ্ঞানে আজি বিজ্ঞানৰ যুগ তথাপি গ্ৰন্থৰ প্ৰয়োজনীয়তাটো কিমান এই কথাখিনি তেওঁলোকক যদি মূৰত ভৰাই দিব পৰা যায় ডেফিনেটলি গ্ৰন্থ সঁচাকৈয়ে বৰ অভিভূত হৈছোঁ মোৰ জীৱনত গ্ৰন্থমেলাৰ নামত ইমান জনসমুদ্ৰ ক'তো দেখা নাই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই এই মহৎ আয়োজনটো কৰিছে ক'তো খুঁত নথকাকৈ ই এটা প্ৰকৃততে অন্য শাখা সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ বাবেও এটা আদৰ্শ হ'ব লাগে বুলি মই ভাবোঁ আৰু লগতে গ্ৰন্থমেলা এইকাৰণে ঘনাই বিভিন্ন ঠাইত হ'ব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থমুখী কৰিবৰ কাৰণে অকণমান আমি চেষ্টা কৰিব লাগিব আৰু মই বক্তৃতাত গোটেই কথাটোৱে কৈছোঁ আমাৰ মূল শত্ৰু হ'ল টেকন'লজিয়ে আমাক সুখ দিব পাৰে স্বাচ্ছন্দ্য দিব পাৰে কিন্তু টেকন'লজিয়ে আমাক মূল্যবোধ শিকাব নোৱাৰে গতিকে আমি গ্ৰন্থৰ যোগেদি আমাৰ যিটো ছাবজেক্টিভ থিংকিং ব্যক্তিনিষ্ঠ ভাৱ যিটো আমি গ্ৰন্থ অধ্যয়ন কৰাৰ পিছতহে প্ৰকাশ কৰিব পাৰিম এটা সৰু ল'ৰাক ক্লাছ 10ত মেট্ৰিকত যেনিবা ষ্টেণ্ডাৰ্ড কৰিছে তেওঁক যদি কোৱা হয় যে তুমি ইংৰাজীত এখন ৱাৰ্ড মেম্বাৰলৈ চিঠি লিখাচোন সি ভালকৈ চিঠিখন লিখিব নোৱাৰে এইকাৰণে তাৰ থিংকিংটো পিতৃ মাতৃয়ে সৰু অৱস্থাৰ পৰাই তাক নাইকিয়া কৰি পেলালে তাক মানে অকল জীৱনমুখী নকৰিলে জীৱিকামুখী কৰি পেলালে গতিকে এই সমস্যাটো অসমৰ পৰা যেতিয়া যাব তেতিয়াহে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উন্নতি হ'ব আপুনি এতিয়া দক্ষিণ ভাৰতলৈ যাওক তেওঁলোকৰ নিজৰ ভাষাৰ বাহিৰে অন্য ভাষা নকয় আপুনি পুডুচেৰীলৈ যাওক ফ্ৰান্সৰ ইমান দিন শাসনৰ অধীনত আছিল তেওঁলোকে পুডুচেৰীত তামিল ভাষাৰ বাহিৰে আপুনি একো ভাষা শিকিবলৈ নাপায় হিব্ৰু ভাষাৰ ঠাইত ইংৰাজী ভাষা চলিছিল প্ৰায় 2000 বছৰ কিন্তু মন কৰিছেনে হিব্ৰু ভাষাক নিজৰ শিক্ষাৰ মাধ্যম কৰাৰ লগে লগে হিব্ৰু ভাষাই উন্নতিৰ জখলাত আগবাঢ়ি গ'ল সকলো ধৰণৰ ভাৱ প্ৰকাশ কৰিব পৰা হ'ল অসমৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে এয়াৰক্ৰাফ্টৰ কাৰণে যিবিলাক পাৰ্টছ লাগে ইজৰাইলৰ পৰা আনিব পৰা হ'ল গতিকে মাতৃভাষা মোৰ আইৰ ভাষা আৰু সেই আইৰ ভাষাটো যদি আমি নিশিকোঁ আমি জীৱন কোনো কাৰণতে উপলব্ধি কৰিব নোৱাৰোঁ কাৰণ সামাজিক মাধ্যমে আপোনাক তথ্য দিব কিন্তু তথ্য নিদিয়ে আৰু মনুষ্যত্ব সাধন কৰিবলৈও কোনো সুবিধা তাৰ পৰা মানুহে নাপায় পাব কেৱল বিলাসিতা আৰু স্বাচ্ছন্দ্য জীৱন এটা গতিকে তথ্য আৰু মনুষ্যত্বৰ সাধনৰ কাৰণে সামাজিক মূল্যবোধৰ কাৰণে গ্ৰন্থ অধ্যয়ন কৰিবই লাগে কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত
কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব